আমি পঞ্চায়ত নিৰ্বাচনত পূৰ্ণ শক্তিৰে অংশগ্ৰহণ কৰাৰ আমাৰ লক্ষ্য আৰু পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ যাওঁতে আমাৰ আৰম্ভণিৰে পৰা কৈ থকা মূল যিটো নীতি একতাৰে যুঁজিব লাগে বিৰোধীয়ে যাতে বিজেপিক অসমৰ মাটিৰ পৰা পুলিয়ে পুখাই উৎখাত কৰাৰ যিটো যাত্ৰা ২৬ত যিটো লক্ষ্য লৈছোঁ সেইটো এই পঞ্চায়ত নিৰ্বাচনৰ পৰাই প্ৰতিফলিত হয়। গতিকে আমি আমাৰ বহু দিনৰ পৰা আমাৰ সাংগঠনিক ভেটি ক'ত শক্তিশালী ২১ৰ বিধানসভা নিৰ্বাচনত আমি ক'ত ভাল ফলাফল দেখুৱাইছিলোঁ সেই অঞ্চলসমূহ ইতিমধ্যে আইডেণ্টিফাই কৰিছোঁ, চিনাক্তকৰণ কৰিছোঁ, কাম কাজো কৰিছোঁ আৰু সেইবোৰত আমাৰ যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থী ইতিমধ্যে আমি প্ৰায় নিৰ্বাচিত হৈছে, ক'ৰবাত ১০০% হৈছে, ক'ৰবাত ৭০-৮০% হৈছে, ক'ৰবাত চলি আছে চেষ্টা আৰু সংগঠন কৰিবৰ কাৰণেও তাতে ইতিমধ্যে মানুহে কাম কাজ অনবৰত কৰি আছে। গতিকে আমাৰ লক্ষ্যটো আগৰ পৰা স্পষ্ট। আমাৰ মূল শক্তিটোৱে হ'ল একতা। এই কথাটো বুজি পাব লাগিব। চাৰিওফালে শক্তিশালী হোৱা বিজেপিক পৰাভূত কৰিবলৈ পঞ্চায়তে কওক বিধানসভাই কওক একতাৰে যুঁজিব লাগিব। এইটো সকলোৱে আমি উপলব্ধি কৰা প্ৰয়োজনীয়তা আহি পৰিছে। নাই চাওক, আমিতো আহ্বান প্ৰথমৰ পৰা কৰি আছোঁ যে উপ নিৰ্বাচনতো কৈছিলোঁ যে মিত্ৰতাটো ভংগ কৰিব নালাগে, এখন চিট দিব লাগে। কাৰণ উপ নিৰ্বাচনে কাৰো ৰাজনৈতিক ভৱিষ্যত চৰকাৰ ভাঙিবও নোৱাৰে, চৰকাৰ পাতিবও নোৱাৰে। গতিকে মিত্ৰতাটো হৈ গ'ল অসমৰ ৰাইজে বিচৰা কথা। ৰাইজৰ আহ্বান গ্ৰহণ নকৰিলে কাৰণে জনতাই প্ৰত্যাখ্যান কৰিলে। CPI-MLকো প্ৰত্যাখ্যান কৰিছে, কংগ্ৰেছকো প্ৰত্যাখ্যান কৰিছে। নহ'লেনো চামগুৰি সমষ্টিত ইমান ভোটত হাৰে নেকি? গতিকে এতিয়া সেইকাৰণে কৈছোঁ যে বাস্তৱ পৰিস্থিতি সকলোৱে অনুধাৱন কৰি উপলব্ধি কৰি সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে। আমি অতি যুক্তিৰে বাস্তৱিক পৰিস্থিতি অনুধাৱন কৰি আমি আমাৰ অসম জাতীয় পৰিষদে আমাৰ নিজৰ আদৰ্শক লৈ জাতীয়তাবাদী আদৰ্শক লৈ আগবাঢ়ি যাব খোজোঁ। স্বত্ব আলোচনাৰ বিষয় মঞ্চখন হ'ব আমি ইণ্টাৰনেলি আভ্যন্তৰীণভাৱে য'ত বহিম। স্বত্ব ৰাজহুৱাকৈ দিয়া বিষয় নহয়, ষ্ট্ৰেটেজিকেল কথা আপোনালোকক কয় নেকি? সংবাদ গোষ্ঠীৰ আগত ষ্ট্ৰেটেজিকেল কথা আপোনালোকে সুধিলে মই ক'ম নেকি? ষ্ট্ৰেটেজিকেল কথা মঞ্চৰ ভিতৰত আভ্যন্তৰীণভাৱে বহি পাতিব লাগিব আৰু সেইটোত আমি বিশ্বাস কৰোঁ। সেইকাৰণে যিকোনো ধৰণৰ কথা, ৰণকৌশল জাতীয় কথা, চিট শ্বেয়াৰিং সেইবোৰ মঞ্চৰ ভিতৰত বহি কথা বতৰা পাতিব লাগিব। পাতিবৰ কাৰণে প্ৰথম অ'পেন মাইণ্ডেড হ'ব লাগিব। কংগ্ৰেছে নিজেও বুজি পাব লাগিব যে প্ৰয়োজনীয়তা আছে। যেতিয়াই উপলব্ধি কৰিব একেলগে যুঁজাৰ প্ৰয়োজনীয়তা আছে বা এৰা ধৰাৰ প্ৰয়োজনীয়তা আছে বা ইগ' অহংকাৰ এৰাৰ প্ৰয়োজনীয়তা আছে, এইবোৰ উপলব্ধি হোৱাৰ লগে লগে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰাৰ লগে লগে নিশ্চিতভাৱে সেইধৰণে কথাটো আগবঢ়াটো প্ৰয়োজন। আৰু মই আৰম্ভণিৰে পৰা কৈ আহিছোঁ যে আমি ২৬ত নিৰ্বাচন ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব যদিহে বিজেপিক উৎখাত কৰিব খোজে পৰাভূত।